আহ্বানত আজি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ তেখেতৰ ন্যায়ৰ কাৰণে আজি কেণ্ডেল মাৰ্চ কৰিছোঁ আৰু জুবিন গাৰ্গৰ যোনদিনা হত্যা হৈছে আমি হত্যা বুলি ক'ব লাগিব যোনদিনা তেখেতৰ স্বাস্থ্যৰ প্ৰতি সমগ্ৰ অসম যদি গম পায় তেখেতৰ স্বাস্থ্যৰ প্ৰতি যদি সাধাৰণ মানুহ যদি গম পায় তেওঁ লৈ যোৱা মানুহকেইটা আজিলৈকে গম পোৱা নাই এইটো ডাঙৰ কথা নহয় গতিকে যেতিয়ালৈকে আইনভাৱে তেওঁলোকক শাস্তি নিদিয়ে তেতিয়ালৈকে সদৌ ছাত্ৰ সন্থা অসমৰ ৰাইজ কেতিয়াও শান্ত নহয় আৰু অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী অসমৰ গৃহমন্ত্ৰী তেখেতৰ হাতত আছে গতিকে তেখেতে অতি সোনকালে শ্যামকানু মহন্তৰ লগত হিতান্ত শৰ্মাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আইনমতে তেওঁলোকক তদন্ত কৰি CID আওতাত দিব লাগিব আৰু ছিংগাপুৰত থকা আছামিজ এছ'চিয়েশ্যন যিকেইটা জড়িত আছিলে তেখেতসকলক আনি তেওঁলোকক সোধপোছ কৰি কি হৈছে কি হোৱা নাই ঘটনাৰ বিষয় লৈ তেওঁলোকে সম্পূৰ্ণভাৱে এটা তদন্ত কৰিব লাগিব এই তদন্তৰ পিছত যিকেইটা তাত জড়িত হৈছে এই জুবিন গাৰ্গক হত্যা কৰিছে তেওঁলোকক যাতে শাস্তি প্ৰদান কৰিবৰ কাৰণে অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ আমি ন্যায় পক্ষত আমি বিচাৰিছোঁ আৰু যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা আমি সদায় চকু দিম আৰু অসম চৰকাৰে যাতে প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ড যাতে যিসকল ব্যক্তি তাত জড়িত আছে তেখেতৰ লগত যাতে এই CID আওতাত আনি তেওঁলোকক সোধপোছ কৰি তেওঁলোকক আইন ব্যৱস্থা ল'ব লাগিব বুলি আমাৰ দাবী ঘটনা সংক্ৰান্তত তদন্ত ঘোষণা কৰিছে তদন্ত প্ৰক্ৰিয়া চলি আছে কিন্তু আনফালেও এটা অভিযোগো উত্থাপন হৈছে যে ৰাজ্য চৰকাৰে শ্যামকানু মহন্তৰ ৰক্ষণাবেক্ষণো দিছে চাওক এতিয়া অসম চৰকাৰে যি কওক আমি ক'বলগীয়া নাযাওঁ কিন্তু অসমৰ ৰাইজ আমাৰ কোহিনুৰ আমি হেৰাইছোঁ আমাৰ হীৰা আমি হেৰাইছোঁ আমাৰ সম্পদ হেৰাইছোঁ গতিকে চবৰ অসমৰ ৰাইজত আৱেগিক এটা আছে আৰু আমাৰ কোহিনুৰ হীৰাৰ কাৰণে যাতে তেওঁলোকে যাতে লোকভাৱ নকৰে যাতে এই তদন্ত যাতে এটা ক্ৰিষ্টেল ক্লিয়াৰ আনক যাতে গোটেই যিমান যি জড়িত আছে তেওঁলোকৰ ব্যক্তিক যাতে আইন ব্যৱস্থা ল'ব লাগে বুলি আমাৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত